কোনোবাই যদি আপোনাৰ বলেৰো ZLX এখন ব্ৰাউন কালাৰ বিচাৰি আছে, এখন আছে আমাৰ ওচৰত। 1,11,000 কিলোমিটাৰ ৰানিং চলি আছে গাড়ীখন। প্ৰাইচটো ৰখা হৈছে আপোনাৰ 350, কমি যাব দামটো আৰু ৰিফাইনেন্সো হৈ যাব। চাইজৰ গাড়ীখন লাষ্টলৈকে গোটেইখিনি। অ'নাৰশ্বিপটো ছেকেণ্ড অ'নাৰ হৈ আছে। কোম্পানী ল'লে মোটামুটি চবেই ঠিক আছে, খালি আপোনাৰ অলপ খোজখাজ কাম কিছুমান আছে, সেইখিনি কৰাই ল'ব পাৰিব, ৰানিং কাম কিছুমান। যদি কোনোবা ইণ্টাৰেষ্টেড হয় এই গাড়ীখনৰ ওপৰত, প্ৰথমতে মোৰ নাম্বাৰটো ৰিফ্লেক্ট কৰি আছিলে, সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। টায়াৰখিনিও মোটামুটি চব ঠিকেই আছে, 4টা টায়াৰে। আৰু কোনোবাই আপোনাৰ যদি ইণ্টাৰেষ্টেড হৈ যায়, তেতিয়া মোক আপোনাৰ যিটো নাম্বাৰ চব আছে তাতে হোৱাটছআপ বা আপোনালোকে তেনেকৈ পঠাব পাৰে। আৰু ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। আৰু গাড়ীখন কোনোবাই যদি চাওঁ বুলি ভাবিছে ফিজিকেলি, তেতিয়া আপোনাৰ চেপনৰ ফালে যাব লাগিব। মই দেখাই দিম গোটেইখিনি, আপোনালোকে খালি কণ্টেক্ট কৰিব, মই বাকীখিনি ডিটেইলছ আপোনালোকক ফোনত দিম বা হোৱাটছআপ কৰিব পাৰিব। গাড়ীখন ভিডিঅ'ত দেখাততো আপোনালোকে মোটামুটি ভালেই দেখিছে চবেই, কিন্তু ফিজিকেলি নিজে এবাৰ চলাই পেলাইহে ডিচিশ্যনটো ল'ব।